Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ এই ভিডিঅ'টোত মই অৰুণোদয় আঁচনিত নতুন এপ্লাই কৰিবলৈ হলে কি ডকুমেন্টৰ প্ৰয়োজন আছে এইখিনি মই আপোনালোকক জনাম। হেবাবে ভিডিঅ'টি কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু নতুনকৈ মোৰ ভিডিঅ' যিসকল বন্ধুৱে চাই আছে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম। মোৰ ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহলে কাইন্ডলি এই YouTube চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্সক এটাই ৰিকুৱেষ্ট জনাম মোৰ ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ হে লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইকাৰণে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইন্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম আদিতো শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি বা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইন্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই ভিডিঅ'ৰ আৰম্ভণিতে মই জনাইছিলোঁ যে এই ভিডিঅ'টি হৈছে অৰুণোদয় আঁচনি 2.0 যেটো নতুন এপ্লাই প্ৰচেছ আৰম্ভ হ'ব তাৰ বাবদ আপোনালোকে কি ডকুমেণ্টছ ৰেডি কৰি ৰাখিব লাগিব। চ' বন্ধুসকল প্ৰথমতে মই জনাই দিওঁ অৰুণোদয় আঁচনি 2.0 এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ফাৰ্ষ্ট ডকুমেণ্টটো হৈছে যে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড ভোটাৰ হ'ব লাগিব, ঠিক আছে। দ্বিতীয়তে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব। তৃতীয় ডকুমেণ্টটো হৈছে আপোনালোকৰ এবাৰ ৰাশন কাৰ্ডো থাকিব লাগিব। তাৰ পাছত আপোনাৰ বেংকৰ পাছবুক থাকিব লাগিব, ঠিক আছে। তাৰ পাছত আপোনালোকৰ পান কাৰ্ড থাকিব লাগিব। পান কাৰ্ডটো থকা নথকা হেতু কিমান মেণ্ডেটৰী হ'ব এইটো ফৰ্ম আহিলে গম পোৱা যাব, কিন্তু ৰাশন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি বেংকৰ পাছবুক আৰু পাছপৰ্ট সাইজ ফটো এইখিনি আপোনালোকে প্ৰিপেয়াৰ কৰি থ'ব। আৰু এটা ইনফৰমেশ্যন যিসমূহ এতিয়ালৈ যিমান অৰুণোদয় আঁচনিত এপ্লাই হৈছিলে তাত কিন্তু ৰাশন কাৰ্ড থকাটো বাধ্যতামূলক নাছিলে, কিন্তু এইবাৰ কিন্তু ৰাশন কাৰ্ড থকাটো বাধ্যতামূলক, ঠিক আছে। সেইকাৰণে আৰু এটা গুৰুত্বপূৰ্ণ কথা ৰাশন কাৰ্ডৰ লগত মই জনাই দিওঁ। ধৰক আপোনাৰ পৰিয়ালত 3 গৰাকী মহিলা আছে, ৰাশন কাৰ্ড আছে এটা, তো এই 3 গৰাকী মহিলাৰ নামত মানে 3 গৰাকী মহিলাৰ নাম আছে ৰাশন কাৰ্ডত, কিন্তু অৰুণোদয় আঁচনি কেৱল মাত্ৰ এজনেই লাভ কৰিব, মানে 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় স্কিম। এনেকুৱা নহয় যে 3 গৰাকী মহিলা আছে বুলি 3 গৰাকীয়ে এপ্লাই কৰিব পাৰিব, তেনেকুৱা নহয়। 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় স্কিম, এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। এইটো লৈ আপোনালোকে মানে একদম ক্লিয়াৰ থাকিব নিজৰ মাইণ্ডত যে আপোনালোকে যেতিয়া এপ্লাই কৰিব এটা ৰেচন কাৰ্ডৰ মাধ্যমে এজনৰ বাবে এপ্লাই কৰিব যোনে বেছি এলিজিবল হয় এই স্কিমটো পোৱাৰ ক্ষেত্ৰত। চ' বন্ধুসকল এইটো হৈছে গুৰুত্বপূৰ্ণ আপডেট। ডকুমেণ্টখিনি প্ৰিপেয়াৰ কৰি থৈ দিব, স্পেচিয়েলি বেংকৰ পাছবুক এণ্ড ৰেচন কাৰ্ড।